কন্যাক কৈছিল মাতৃয়ে সোনকালে আহিবা, কিন্তু বান্ধৱীয়ে দিলে কৰুণ খবৰ। পাঞ্জাৱত পথ দুৰ্ঘটনাত নিহত অসমৰ যুৱতী। কৰ্মসূত্ৰে পাঞ্জাৱত আছিল বাইহাটা চাৰিআলিৰ গুইয়া গাঁৱৰ যুৱতী অনিমা য়াছমিন। অনিমা এগৰাকী এয়াৰ হোষ্টেছ। যুৱতীগৰাকীয়ে যোৱা ফেব্ৰুৱাৰী মাহত যোগদান কৰিছিল কৰ্মস্থলীত। সোমবাৰে সন্ধিয়াৰ ভাগত বান্ধৱীৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল। মাতৃক ফোনত জনাইছিল অলপ ফুৰিবলৈ ওলাই আহিছোঁ বুলি। মাতৃয়ে কৈছিল সোনকালে আহিবা, কিন্তু যিখন বাহনত আছিল ঘূৰি অহা যেন লিখাই নাছিল অনিমাৰ। অনিমাৰ বান্ধৱীৰ পৰা পৰিয়ালৰ লোকে লাভ কৰিলে মৃত্যুৰ খবৰ। যোৱা ফেব্ৰুৱাৰীত তাই আমাৰ ঘৰৰ পৰা গৈছে কৰ্মসূত্ৰে পাঞ্জাৱত। যোৱাকালি গধূলি 5:30 বজাত তাইৰ বান্ধৱী এজনে ফোন কৰিছে যে তাইৰ যিখন গাড়ীত উঠিছিলে তাইৰ বন্ধু এজন আৰু তাইৰ সৈতে তিনিজনী ছোৱালী একেলগে ফুৰিবলৈ গৈছে। তাৰ আগতে মাকক ফোন কৰিছে যে মা, মই ফুৰিব আহিলোঁ। মাকে কৈছে যে যোৱা সোনকালে আহিবা লজত। তাৰপিছত কৈছে হ'ব। তাৰপিছত ক'লে যে ছোৱালীজনী বান্ধৱীজনে ক'লে যে এক্সিডেণ্ট হৈছে, গাড়ীখন 3 পাল্টি মাৰিছে, অৰ্থাৎ ডিভাইডত লাগিছে। কিন্তু মই গম পোৱাত এতিয়া মোৰ তাত ভিজুৱেল আহিছে, ডিভাইডত লগা নাই, এটা লাইটৰ পোষ্টত লাগিছে য'ত তাইৰ চুলি পোৱা গৈছে। মই দেখিছোঁ এতিয়া ফটোত। এইটো সঠিক তদন্ত হ'লে কি হৈছিল ওলাই যাব। তাই এয়াৰ হোষ্টেছ পঢ়িছিলে গুৱাহাটীত। তাৰপিছত তাই কৰ্মসূত্ৰে ৰেডিচন ব্লু পাঞ্জাৱ তাতে 1 বছৰ চাকৰি কৰিলে। তাৰপিছত ঘৰত গুচি আহিল, যাব দিয়া নহ'ল, নিদিয়াত তাৰপিছত আকৌ কৰ্মসূত্ৰে যোৱা ফেব্ৰুৱাৰী মাহত গৈছিলে। আকৌ তাৰমানে অহাৰ কথা, এই 10 তাৰিখৰ আগত অহাৰ কথা। মোৰলৈকে ফোন কৰিছে, মই কৈছোঁ আহা তুমি। বেডিং পত্ৰ আনিব গৈছিলে এইখিনি। গতিকে প্ৰশাসনে যদি আমাক সহায় কৰে আমি নথৈ আনন্দিত হ'ম। লগতে আমাৰ বিধায়ক মহোদয় মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আৰু আমাৰ সাংসদ শইকীয়া মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে আমাক সহায় কৰি উপকৃত কৰে। বাইহাটা চাৰিআলিৰ পৰা গৌতম ডেকাৰ ৰিপৰ্ট, টাইম 8।